সুপ্ৰভাত আই ধান পাকঘৰত এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত আহিছোঁ। এয়া মোৰ মাৰ ঘৰৰ এটা সৰু ক্লিপ। তাতে এটা ফাংচন হৈ আছে। এইটো মন্দিৰটো বহুতেই জাগ্ৰত। এইটো মা কালীৰ মন্দিৰ। আমি চাকি দিবলৈ গৈছিলোঁ। এইটো মানে ইমান ধুনীয়া স্মৃতি, ভাবিলোঁ আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰোঁ। তো আমাৰ ঘৰৰ সন্মুখত এয়া হ'ল মা কালীৰ এটা বিশেষ মন্দিৰ, যাতে দূৰ দূৰান্তৰ পৰা মানুহ গৈ পেলাই তাতে মাক সেৱা কৰে, পূজা দিয়ে আৰু মাক মনৰ চব কথা কৈ দিয়েগৈ। এয়া আজি মই কি বনাইছোঁ, আজি দেউতাই আনিলে অকণমানি মাছ, পেটু আৰু বিভিন্ন পাচলি আনিছে। আজি কিনি আনিলে পাচলি, ঘৰৰ পাচলি খাই খাই আমনি গৈছে, সেইকাৰণে ভেন্দি আনিলে, জিকা আনিলে আৰু বৰদলৈ কোমৰা আনিলে। এয়া আনিছে আৰু মই পটাপট কি কৰিলোঁ, বনাবলৈ লাগিলোঁ। কিন্তু খালোঁ মই জাষ্ট মাংস, বেলেগ একো দিয়ে খোৱা নাই, আপোনালোকে চাবই। আৰু এয়া আজি এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। আপোনালোকে এপ্ৰিচিয়েট কৰিব না নকৰা কৈ দিয়ক। কেলৈ মই নহয়, আজিকালি ভিডিঅ' ৰিচি পৰা নাই, ইমান কষ্টকৈ বনাইছোঁ। এইকেইদিন মনটো ভাল লাগিছিলে যে নহয় আপোনালোকে ভিডিঅ' চাই আছা, ভিডিঅ' দিলেই আপোনালোকে চাই থাকা। এই দুটা ভিডিঅ'ৰ ৰিচি হোৱা নাই, বাঢ়াই নাই, তেতিয়া মনটো বেয়া লাগি গ'লগৈ। আজি আকৌ ভিডিঅ' আপলোড কৰিছোঁ নতুন এটা আশাতে, নতুন এটা ভাবে। তো আজি চাওঁ আপোনালোকে মোৰ ভিডিঅ' চাই নে নাই। চালে বিনা স্কিপ কৰি চাব। কিন্তু মাংস বহাই দিছোঁ, প্লেইন মাংস বনাইছোঁ, একদম প্লেইন, কোনো ধৰণে হেৰি নাই। পুৰাণত আমি সৰু থাকোঁতে যেনেকৈ মাংস আগতে খাওঁ, তেনেকুৱাই মাংস বনাইছোঁ। তো সেয়া প্লেইন একদম, না বেছিকৈ ভাজিছোঁ, না বেছি একদম জোল দি বনাইছোঁ। আৰু আপোনালোকৰ ঘৰত আজি কি বনিছে? মোৰ ল'ৰাই একদম চিঞৰ বাখৰ কৰি লৈ পেলাইছে। মই বাথৰুমত যাব নোৱাৰোঁ, খাব নোৱাৰোঁ, মানে সি মানে লৈ পেলাই আৰু এতিয়া মানে কৈছে মা মই বাথৰুমত লৈ যোৱা, মই মানে সি মানে চি কৰিব লাগে, বাথৰুম কৰিব লাগে, পটি কৰিব লাগে। তো মই তাক পাত্তা দিয়া নাই বুলি পূৰা চিঞৰিছে। তো আপোনালোকৰ ঘৰত পোৱালীবিলাকে বদমাচি কৰেনে বাৰু? এতিয়া মোৰ এই মাংসটো বনিছে, আপোনালোকে খাই ক'ব কেনেকুৱা হৈছে। জলকীয়া, নিমখ, হালধি, জিৰা, ধনিয়া। সব কুটি মেটি দি দিলোঁ, কোনো পিছা মচা নাই। আজি চব গোটা আৰু কুটা। আপোনালোকে তেনেকৈ বনাইছেনে? মই মাজে মাজে বনাই থাকোঁ তেনেকৈ। মোৰ ল'ৰাটো এনেকুৱা বদমাচি কৰিছে নহয়, কি ক'ম আৰু আজি ৰাতিপুৱা উঠি মাংস তৰকাৰী বনাই আপোনালোকে আপলোড কৰিছোঁ। আপোনালোকেতো বেলেগ গালি পাৰিবগৈ, ৰাতিপুৱা এইটো কি আপলোড দিয়ে সদায় সদায়। তো মানে
মোৰ কামটোৱে সেইটো গম পাইছা না নাই আপোনালোকে বেয়া নাপাই পেলাই মোৰ ভিডিঅ'টো চাব আৰু কষ্ট মষ্ট কৰি চাই ল'ব আৰু কি ক'বলৈ আছে আজি ভিডিঅ'টো শৰ্ট অকমানিকে বনাইছোঁ ইয়া গৰম পানী বনাইছোঁ এতিয়া ডিম দি পেলাই ভালকে উতলিলে হৈ গ'লগে আৰু শৰ্টকাট বনাইছোঁ আৰু আমি খামো ৰাতিপুৱা এইটো খাইছোঁ ৰাতি আৰু আপোনালোকে চাব ৰাতিপুৱা খাই থাকা তো মই অকণমান ইৰিটেট হ'ব বাৰু গম পাওঁ তো মোৰতো কামেই আপোনালোকক হেৰি কৰা যিকোনো খানা অকণমান এনজয় কৰি খাব লাগে গম পাইছা না নাই যিকোনো খানা যি ভাল হোক বেয়া হোক কাৰণ কোনো মানুহে খানা নাপায় লাইফত এনেকুৱা বহুত ঘটনা আছে মোৰ লাইফত যে খানা এটা টাইম আছিলে আমি সৰু থাকোঁতে খানা ভালকে খাব পৰা নাই এটাইম ভাত খাওঁ দুই টাইম ভাতৰ মাৰ খাওঁ তো এনেকুৱা লাইফ গৈছে সেইকাৰণে আমি খানাটো সদায় এনজয় কৰোঁ আৰু ভাত চাত পেলাবলৈ বেয়া পাওঁ তেনেহ'লে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আপোনালোকৰ লগত দুটামান স্মৃতি শ্বেয়াৰ কৰি আপোনালোকৰ সন্মুখত এই ভিডিঅ'টো ইয়ালৈকে থৈছোঁ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি চাব ঠিক আছে জ্বলা কম আছে এনেতো ক'বলৈ নাই নিজে বনাই নিজে খাই কৈছো ইয়া মোৰ হাজবেণ্ডৰ লগত মোৰ হৈ গ'ল 6 বছৰ কমপ্লিট হ'ব এপ্ৰিলত আৰু মোৰ ল'ৰা আগষ্টত 3 বছৰ হ'ব তো দুইটা ধুনীয়া স্মৃতিটো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ ভাল লাগিব ইয়া আজি ভিডিঅ'টো ইয়ালৈকেই বহুত স্মৃতি আছে লাইফৰ মাজত যিটো হেৰাই যায় তো ইউটিউবৰ থ্ৰুত আপোনালোকৰ থ্ৰুত থাকি যাবগৈ গোটেই লাইফ থাকি যাব মোৰ ল'ৰা ডাঙৰ হৈ পেলাই চাব এইবিলাক ইয়া বুলি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰি ভাল লাগিব বাই বাই